গহপুৰৰ এজন যুৱকৰ চমক দেখাবলৈ মই আজি উপস্থিত হৈছোঁ গহপুৰৰ খাৰগুৰি অঞ্চলত। তেওঁৰ নাম হৈছে বাবু শইকীয়া আৰু তেওঁ 30-40 ছেকেণ্ডৰ ভিতৰত নাৰিকল দাঁতেৰে কামুৰি এৰুৱাই দেখুৱাব পাৰে। তেওঁ আমাৰ কাষত আছে, প্ৰথমে তেওঁৰ ওচৰলৈ আহি আছোঁ। এয়া নাৰিকল কেইবাটাও আছে, তেওঁ ইতিমধ্যে এই নাৰিকলকেইটা দাঁতেৰে কামুৰি গুচাই দেখুৱাব। এই অভ্যাসটো কেতিয়াৰ পৰা হ'ল? এইটো দিন হ'ল আপোনাৰ বহুত দিনৰ আগতে গুচাইছিলোঁ। এবাৰ মনত আছিলে, সৰু অৱস্থা আছিলোঁ, তেতিয়া মই সৰস্বতী পূজাত গুচাইছিলোঁ, মই যিখন স্কুলত পঢ়িছিলোঁ। তাৰপিছৰ পৰা মই এৰি দিছিলোঁ বহুত দিন, তাৰপৰা মাজতে গুচাব লৈছিলোঁ। তাৰপৰা তেনেকৈ গুচাওঁ মানে মাজে সময়ে। আৰু নাৰিকল ক'ৰবাত এনেকৈ গুচাই মানুহক দেখুৱাব গৈছা নেকি? কোনোবাই মাতে নেকি? মতা নাই এতিয়ালৈকে দেই, যোৱা নাই বাৰু তেনেকৈ। মই বস্তুটো মানে ফ'কাছ কৰা নাছিলোঁ তেনেকৈ, নিজৰ মাজতে ৰাখিছিলোঁ। এতিয়া যেনিবা অকণমান ফ'কাছ হৈছে, বস্তুটো ওলাইছে হয়। সেইটোৱে। তুমি ঘণ্টাত আচলতে কিমানটা গুচাব পাৰিম বুলি ভাবা? ঘণ্টাত মই ট্ৰাই কৰি পোৱা নাই, সেইটো ক'ব নোৱাৰিম বাৰু। 5 মিনিটত? 5 মিনিটত এনেইতো 30-40 ছেকেণ্ড লাগে, সেইটো হিচাপতহে হ'ব চাগে। 5টামান পাৰিম, 5-4টা পাৰি যাম মই। আৰু এতিয়া তুমি এই কেইটা গুচাই দেখুৱাবা? এতিয়া মই গোটেইকেইটা গুচাই দিব লাগিব নেকি? তাৰে 3টা হ'লেও গুচাই দেখুৱাম। 3টা ন? ঠিক আছে, অ'কে। মই 3টা আমি দৰ্শকসকলক দেখুৱাব বিচাৰিম এই মুহূৰ্তত। তেওঁ গুচাব, আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ তেওঁ নাৰিকল গুচোৱা দৃশ্য। আমি সময়টো লৈ লৈছোঁ, তেওঁ কিমান ছেকেণ্ডৰ ভিতৰত গুচাব পাৰে সেইটো আমি জানিবলৈ চেষ্টা কৰিম। এই তোমাৰ আচলতে দাঁতকেইটাৰ ওপৰত কেনেধৰণৰ যতন লৈ আহিছা? দাঁতৰ ওপৰত যতন মানে তেনেকুৱা যতন লোৱা নাই, হ'লেও যেনিবা কিছুমান বস্তু মই দাঁতে নাখাওঁ মানে, ধৰক যিবোৰ বস্তু তামোল চামোল এনেকুৱা টাইপৰ চুফাৰী জাতীয় বস্তুবোৰ নাখাওঁ মই, সেইটোহে মানিছোঁ। আৰু বিশেষ ধৰক আৰু নৰ্মেল মানুহে যেনেকৈ ধৰক ইউজ কৰে, যিবিলাক বস্তু ইউজ কৰে সেইবিলাকে ইউজ কৰিছোঁ, তাতকৈ বেলেগ একো কৰা নাই। এক প্ৰকাৰে ক'বলৈ গ'লে দাঁত আচলতে সাধাৰণ দাঁত নহয়, যথেষ্ট মজবুত দাঁত হয়। আৰু যাৰ কাৰণে তেওঁ নাৰিকল ইমান কম সময়ৰ ভিতৰত দাঁতেৰে গুচাই দেখুৱাই চমক দিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ, তেওঁ কৰিব, আমি দেখুৱাই আছোঁ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ কিমান ছেকেণ্ডৰ ভিতৰত হয়, আমি টাইমটো লৈ লৈছোঁ। গুচাই আছে। এইজন যুৱক হৈছে গহপুৰৰ খাৰগুৰি অঞ্চলৰ, আৰু তেওঁ বহু সাধনাৰ অন্তত এই নাৰিকল কম সময়ৰ ভিতৰত এনেধৰণে গুচাই চমক দিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ চৰ্চালৈ আহিছে সকলোৰে মাজত, যিহেতু ইমান কম সময়ৰ ভিতৰত এই নাৰিকল দাঁতেৰে গুচাই শেষ কৰাটো সম্ভৱ নহয়। এটা গুচালে আৰু আমি দেখুৱাম, তেওঁ আৰু এটা গুচাব, অলপ ডাঙৰ চাইজৰ এটা। যিহেতু এইখিনি বুঢ়া নাৰিকল, কেঁচা নাৰিকল হ'লে অলপ ইজি হয় ন? সহজ হয়, তেতিয়া সহজ হয়, টাইট হয় বহুত ন, কষ্ট হয় অলপ। কিন্তু দাঁতত কষ্ট পোৱা নাই, নাইতো বহুত বুঢ়া নাৰিকল হয়। দাঁতত অনুভৱ কৰা নাই, ধৰক যিয়ে নহওক একো হোৱা নাই, পাৰোঁ মানে গুচাব, এইটো পাৰিম মানে, সেইটোৱে। আমি আকৌ দেখাইছোঁ, আৰু এটা গুচাব, তেওঁ দেখুৱাই আছোঁ এই মুহূৰ্তত। বহু সাধনাৰ অন্ততহে এনে কাৰ্য সম্ভৱ হয়। দাঁত বহুত মজবুত হ'ব লাগিব। সাধাৰণ মানুহে এনেধৰণে নাৰিকল, বিশেষকৈ বুঢ়া নাৰিকল বহুত টান হয়, এনেকৈ গুচাই এৰুৱাবলৈ সম্ভৱ নহয়, বহুত কষ্টদায়ক হয়। কিন্তু তেওঁ সৰুৰ পৰাই এই অভ্যাস কৰি আহিছিলে, এই অভ্যাস কৰি অহাৰ বাবে কৰিবলৈ সম্ভৱ হৈছে। দেখুৱাই আছোঁ আমি, দাঁতৰ পৰা এৰাই গৈছিলে খুব কম সময়ৰ ভিতৰত। এয়া দেখুৱাই আছোঁ গহপুৰৰ খাৰগুৰি এই যুৱকজন। এইটো গজালি, বৰ কম সময়ৰ ভিতৰত। এই তোমাৰ পঢ়া শুনা শিক্ষাগত দিশ কিমান আগবাঢ়িলে? মই আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ, তাৰপৰা আপোনাৰ এগ্ৰিকালচাৰ এনেকৈ মই ট্ৰেইনিং এটা কৰি আহিছিলোঁ, তাৰপৰা চাৰ্টিফিকেট পালোঁ, ঘৰতে আছোঁ বৰ্তমান, বেকাৰ আছোঁ। আৰু তুমি কিবা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হওক, ইণ্ডিয়ান বুক অফ ৰেকৰ্ড বা এনেধৰণে কিবা ৰেকৰ্ডত এইবোৰ কৰিবলৈ মন আছে, মানে যেনেকৈ মই সুবিধা পাব লাগে সেইমতে পোৱা নাই, আৰু মোৰ ঘৰখনো অলপ প্ৰব্লেম হয়। আৰু মই মানে অনুৰোধ কৰিছোঁ ইয়াৰ এই মিডিয়াৰ যোগেদি চৰকাৰখনে যাতে মোৰ কাৰণে চকু মেলি চায়, মোৰ ঘৰখনৰ কাৰণে চায়, আৰু সেইটো কৰি মোৰ বিশ্বাস আছে, আৰু মোক সুবিধাখিনি কৰি দিলেই হ'ল। সেইটোৱে, মই নিশ্চয় পাৰিম, মই ডাঠি ক'ব পাৰিম। ঘৰুৱা সমস্যা আছে যদিও তেওঁ এই প্ৰতিভাখিনিক বিকাশ কৰিবলৈ সক্ষম হৈছে এনেধৰণে। আৰু বাকীকেইটা নাৰিকল আমি নেদেখুৱালেও আমি গম পাইছোঁ যে তেওঁ কম সময়ৰ ভিতৰত এনেধৰণে 30-40 ছেকেণ্ডৰ ভিতৰত তৎকালীনভাৱে নাৰিকল গুচাই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে তেওঁ সম্প্ৰতি চৰ্চালৈ আহিছে। আৰু তেওঁক আমি প্ৰাগ নিউজৰ জৰিয়তে আজি সকলোৱে সন্মুখলৈ আনিবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁ সকলোৱে সহায় সহযোগিতা বিচাৰিছে, যদি সহায় সহযোগিতা পায় চৰকাৰখনৰ ফালৰ পৰা পায়, তেনেহ'লে ইয়াতকৈ তেওঁ যথেষ্ট
ৰেকৰ্ড কৰিব পৰা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডলৈকে যাব পৰা সক্ষমতা আছে বুলি তেওঁ ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে।